মোৰ মৰমৰ কণমানিহঁত আশা কৰোঁ তোমালোক ভালে আছা। আজি তোমালোকৰ কাৰণে এটা নতুন সাধু লৈ আহিছোঁ। সাধুটো কোনখন কিতাপত আছে জানানে তোমালোকে? তোমালোকৰ ক্লাছ 1ৰ ইংৰাজী কিতাপখনত। সাধুটোৰ নামটো হৈছে মাংকি এণ্ড দ্য টু কেটছ। মাংকি মানে হ'ল বান্দৰ। এই বান্দৰটো তোমালোকে দেখিছানে? আৰু টু কেটছ মানে দুটা মেকুৰী। এই দুটা মেকুৰী। এতিয়া বাৰু তোমালোকে ছবিখনত কি দেখিছা? এটা বান্দৰ গছৰ ওপৰত বহি আছে আৰু দুটা মেকুৰী কেক এপিচ লৈ পেলাই বান্দৰটোৰ ওচৰত আহিছে। এতিয়া সাধুটোতনো কি কয় আমি অকণমান চাওঁ আহা। বুনু এণ্ড ৰুনু ৱেৰ টু কেটছ। বুনু আৰু ৰুনু নামৰ দুটা মেকুৰী আছিল। One day they found a piece of cake. আৰু এদিন তাহাঁতি এডোখৰ কেক দেখা পালে। They tore it into two pieces. তাহাঁতি কি কৰিলে মেকুৰীকেইটাই সেই এপিচ কেক দুডোখৰ কৰি পেলালে। But one piece was bigger than the other. কিন্তু কি হ'ল এডোখৰ পিচ ইডোখৰতকৈ ডাঙৰ হ'ল। এই পিচ ডাঙৰ এপিচ সৰু তোমালোকে দেখিছানে? তাৰপিছত কি হ'ল চাওঁ আহা। So they went to Golu the monkey for help. আৰু এতিয়া তাহাঁতি বিবুধিত পৰিল যে এপিচ কেকে তাহাঁতি ভাঙি দিওঁতে এপিচ ডাঙৰ হৈ থাকিল এপিচ সৰু হৈ থাকিল। এতিয়া সেইকাৰণে কি কৰিলে তাহাঁতি গলু নামৰ বান্দৰটোৰ ওচৰত গ'ল। He was sitting on the branch of a tree. আৰু গলু ক'ত বহি আছিল? গছৰ ডাল এটাত বহি আছিল। Golu said, "Don't worry, I will make both the pieces equal." গলুৱে কৈছে যে চিন্তা নকৰিবা মই দুটা পিচ সমান কৰি দিম। Golu took a bite from the bigger piece. গলুৱে কি কৰিলে এবাৰ ডাঙৰ কেক পিচৰ পৰা একামোৰ খাই দিলে। But this made the other piece bigger. আৰু একামোৰ খাই দিওঁতে কি হ'ল? ই পিচ বেছি ডাঙৰ হৈ গ'ল। Golu went on eating to make both the pieces equal. গলুৱে এতিয়া কেক দুখৰ খাই গৈ আছে যাতে কেক দু পিচ সমান হৈ যায়। He finished eating the whole cake. আৰু তেনেকৈ গলুৱে গোটেই কেক পিচ খাই পেলালে। Bunu and Runu soon realized that they should have shared the cake among themselves and not asked for Golu's help. তেতিয়া বুনু আৰু ৰুনু মানে মেকুৰীকেইটাই ভাবিলে যে আমি আচলতে নিজৰ মাজতে বস্তুটো সমানে ভগাই খাব লাগিছিলে। আমি গলুক সহায় বিচাৰিবই নালাগিছিলে। লাষ্টত কি হ'ল মেকুৰীকেইটাই অকণমানো কেক খাব নাপালে। গোটেই কেকটো কোনে খালে? গলুৱে খালে। বুনু আৰু ৰুনুৱে কিন্তু অকণো কেক খাব নাপালে। সাধুটো চাগে বুজি পালা তোমালোকে আৰু নিশ্চয় ভাল লাগিছে। এতিয়া আমি ইয়াৰ প্ৰশ্ন উত্তৰ কেইটামান কম দেই। Who were Bunu and Runu? বুনু আৰু ৰুনু কোন আছিল? Bunu and Runu were two cats. কি আছিলে? দুটা মেকুৰী আছিলে। Who found a piece of cake? কেক পিচ কোনে পালে এতিয়া? Bunu and Runu. দুটা মেকুৰীয়ে পাইছিলে হয়নে? Bunu and Runu. Who was Golu? গলু কোন হয়? গলু এটা বান্দৰ হয়। Who ate the piece of cake? শেষত কেক পিচ কোনে খালে আচলতে? গলু। গলুৱে খালে। Who do you like? গলু, বুনু আৰু ৰুনু। এতিয়া তোমালোকে কাক বেছিকৈ ভাল পালা? গলু নে বুনু আৰু ৰুনুক? এইটো তোমালোকে নিজে উত্তৰ দিব লাগিব। Why did Golu eat up the cake? গলুৱে কিয় কেক পিচ খাই পেলালে? কেক দুখৰ সমান কৰিবৰ বাবে চেষ্টা কৰি সি গোটেই কেক পিচ খাই পেলালে। এতিয়া তোমালোকক য়েছ আৰু ন' ক'বলৈ দিছে। য়েছ মানে হয় আৰু ন' মানে নহয়। আমি চাওঁচোন আহা কি কি সুধিছে। There were two cats in the story. সাধুটোত দুটা মেকুৰী আছিল। কি হ'ব উত্তৰটো? Yes. The monkey divided the cake into three pieces. বান্দৰটোৱে কেকটো তিনিডোখৰ কৰি পেলালে। কৰিছিল জানো? নাই কৰা নহয়, সেইকাৰণে এইটো হ'ব no. The two cats and monkey were playing together. একেলগে খেলি আছিল নি মেকুৰীকেইটা আৰু বান্দৰটোৱে? খেলা নাছিলে, সেইকাৰণে এইটো হ'ব no.
The two cats could not eat the piece of cake. শেষত গৈ মেকুৰীকেইটাই কেক পিচ খাব নেপালে এটো শুদ্ধ yes the monkey ate the whole piece of cake আৰু বান্দৰটোৱে গোটেই কেক পিচ খাই পেলালে এটো হ'ব শুদ্ধ yes এতিয়া আমি কেইটামান শব্দ শিকোৱা হা এজোপা হৈছে গছ গছজোপাৰ ইংলিছত কি কয় tree a tree এটো হৈছে গছৰ ডালটো ক'ব a branch এয়া হৈছে এটা বান্দৰ a monkey বান্দৰ মানে monkey এটো হৈছে মেকুৰীটো আমি ইংৰাজীত কি কওঁ cat কি হ'ব a cat আৰু a piece কেকটো কি হ'ব a cake এটো এটা কেক আশা কৰিছো তোমালোকে ইমানখিনিলৈকে বুজি পালা ঠিক আছে আজিলৈ ইমানেই ধন্যবাদ